আগতে মোহন সোণোৱালদেৱৰ অভিনন্দন অনুষ্ঠানত ইমান সুন্দৰকৈ সভাখন পৰিচালনা কৰিলে আৰু কালি পুৱাই শুনিলোঁ যে দিগন্ত আৰু নাই। আমি যদিও বৰ বেছি লগ পোৱা নাই, তথাপি এক ভাইকৰ নিচিনা সম্বন্ধ আছিল। য'তে দেখিলেও বাইদেউ বুলি মাত মাতিছিল। খুব দুখ লাগিছে যেনে এটি অকাল প্ৰতিভাৰ অকাল মৃত্যুত আমাৰ টেঙাখাটবাসীয়ে, অকল টেঙাখাটবাসীয়ে নহয়, আমি বহুদিনেই তেখেতৰ লগত সাংবাদিকতা কৰিছিলোঁ। বিভিন্ন জ্বলন্ত সমস্যাবিলাকৰ মাজত আমি কিছু কাম কৰিছিলোঁ। এনেবিলাক এটা স্মৃতি আজিও ৰৈ যাব। তেনেকৈ আমাৰ যি সময়ত আমাৰ আৰ্মিৰ বিভিন্ন ধৰণৰ অপাৰেশ্যন হৈছিল, সেই সমস্যাবিলাকৰ মাজতো দিগন্ত হাজৰিকাই সাংবাদিকতা কৰি গ'ল। টেঙাখাটত এই সাংবাদিকতাৰ দিশটোত তেখেতৰ যথেষ্ট অৰিহণা আছে আৰু টেঙাখাট প্ৰেছ ক্লাবৰ তেখেত এজন প্ৰতিষ্ঠাপক সদস্য আছিল। আমাৰ অসম কাকতৰ যোগেদি তেখেতে সাংবাদিকতাৰ পাতনি মেলিছিল। তাৰ পাছতেই আমাৰ অসম তেখেতে কিছু ব্যক্তিগত এৰি দিয়াৰ পাছতেই তেখেতে সোণোৱাল কছাৰীৰ সোণোৱাল বাৰ্তাত সহকাৰী সম্পাদক হিচাপে তেখেতে কাম কৰিছিল আৰু তেখেতে যথেষ্টখিনি আমাৰ টেঙাখাটত সাংস্কৃতিক দিশত কাম কৰি গ'ল। আমাৰ অগ্ৰগামী সংঘৰ যোগেদি আমি যিখিনি নাটকৰ এটা চৰ্চা, এটা বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলোঁ, এইখিনি ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছে। তেখেতে নাটকৰ এজন নাট্যকৰ্মী হিচাপেও আৰু এজন অভিনেতা হিচাপেও নাট্য সাহিত্যত এটা যথেষ্টখিনি অৰিহণা যোগাই থৈ গৈছে আৰু ইয়াৰ উপৰিও সামাজিক দিশটোত তেখেতে যথেষ্টখিনি কাম কৰিছে। বিভিন্ন NGOৰ সৈতে তেখেতে জড়িত হৈ কাম কৰিছিল আৰু ইতিমধ্যে আমি উপস্থিত আছোঁ যিজন সুধাকণ্ঠ ভূপেন হাজৰিকা, তেখেতে সেই ভূপেন হাজৰিকাৰ মূৰ্তিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো তেখেতে যথেষ্টখিনি কাম কৰি গৈছে আৰু তেখেতে প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অৰিহণা যোগাই থৈ গৈছে। তেনেকৈয়ে আমাৰ টেঙাখাটৰ ৰাজহুৱা প্ৰেক্ষাগৃহটোত আমাৰ অগ্ৰগামী সংঘৰ ফালৰ পৰা যি আমি প্ৰচেষ্টা চলাইছিলোঁ এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবৰ কাৰণে, যাব লাগিব আৰু মৃত্যুকো আমি তেনেকৈ ল'ব লাগিব। তথাপিও এনেকৈ যদি অকালতে কোনোবা আমাৰ পৰা হেৰাই যায়, এইটো নিশ্চয় অশোচনীয় হয়। দিগন্ত হাজৰিকা কোন আছিলে, এই সমাজত কি কৰিছিলে, আমি এই আজি উপস্থিত থকা সকলোৱে জানো, অন্য সকলোৱে জানে। বলিষ্ঠ এজন সমাজকৰ্মী, বিভিন্ন সাংস্কৃতিক